ৰাতিপুৱা শুই উঠি চফাখনত বহি থাকোঁতে দেখিলোঁ যে মোৰ ডাঙৰ ছোৱালীজনীয়ে ভৰিখন অদ্ভুত ধৰণে লেঙেৰাই লেঙেৰাই খোজকাঢ়ি আহিছে। মই ক'লোঁ, ৰিংকু, তুমি এনেকৈ কিয় খোজকাঢ়িছা? তাৰপিছত তাই ক'লে, মই যদি এনেকৈ খোজকাঢ়ি নাযাওঁ তেন্তে কেনেকৈ খোজকাঢ়িম? মোৰ কি অৱস্থা হৈছে তুমি বুজিবলৈ কিয় চেষ্টা কৰা নাই? মই মনতে ভাবিলোঁ, তাইৰনো কি হৈছে? গোটেই দিনটো কলেজৰ পৰা আহি বিচনাখনতে পৰি থাকে। কলেজ বন্ধ থাকিলে গোটেই দিনটো পঢ়াৰ নামত তাই কোঠাতে বহি থাকে। মই তাইক ঘৰৰ একো কাম কৰিবলৈ নিদিওঁ আৰু এতিয়া তাইৰ কি হ'ল যে তাই এনে আচৰণ কৰিছে? মই তাইক ক'লোঁ, কোৱাচোন তোমাৰ কি হৈছে? তাই মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ তাৰ পৰা আঁতৰি গ'ল। তাইক দেখি এনে লাগিছিল যেন গোটেই গাঁৱৰ মানুহৰ কামবোৰ তাই অকলে কৰিছে। তাৰপিছত দেখিলোঁ যে মোৰ স্বামী মোৰ ছোৱালীকেইজনীৰ কোঠাৰ পৰা ওলাই আহিছে। মই সুধিলোঁ, তুমি যোৱা ৰাতি ছোৱালীকেইজনীৰ কোঠাত শুইছিলা নেকি? সি ক'লে, মই সিহঁতক ৰাতি পঢ়াই আছিলোঁ, কিন্তু হঠাতে মোৰ টোপনি আহিল আৰু মই তাতেই শুই থাকিলোঁ। মই ক'লোঁ, তোমাৰ কি প্ৰয়োজন আছিল সিহঁতৰ কোঠাত শুবলৈ? যদি তোমাৰ টোপনি ধৰিছিল তেন্তে তুমি তাৰ পৰা গুচি আহিব লাগিছিল। মই ভাবিছিলোঁ তুমি ৰাতিপুৱা সোনকালেই উঠি অফিচলৈ গৈছা। মোৰ কথা শুনি সি মোক মৰমেৰে ক'লে, তুমি এতিয়া যোৱা আৰু মোৰ বাবে ভাত বনোৱা, নহ'লে মোৰ অফিচলৈ দেৰি হ'ব। তাৰ কথা শুনি মই ভাত বনাবলৈ আহিলোঁ। সি মোৰ স্বামী আছিল। তাৰ নাম মৃণাল আছিল। সি মোতকৈ 10 বছৰ সৰু আছিল। বিয়াৰ আগতে সকলোৱে মোক সুধিছিল যে তুমি ইমান ডেকা ল'ৰা এটাক স্বামী হিচাপে কেনেকৈ পালা? মই কৈছিলোঁ যে মোৰ ভাগ্যখন বহুত ভাল, সেইকাৰণে মই তাৰ দৰে ল'ৰা এটাক স্বামী হিচাপে পাইছোঁ। মৃণালে মোক কৈছিল যে তাৰ বয়সীয়াল মহিলাৰ প্ৰতি বহুত দুৰ্বলতা আছিল, সেইবাবে সি মোক বিয়া কৰাইছিল আৰু মোৰ জীৱনটো তাৰ লগত বহুত ভালেই চলি আছিল। সি গুৱাহাটীত অকলে থাকিছিল। সি এজন ভাল স্বামী আছিল, গতিকে তাৰ বাহিৰে মোৰ আন একো প্ৰয়োজন নাছিল। সি ভাল উপাৰ্জন কৰিছিল। দৰমহাৰ গোটেই পইচাকেইটা আনি সি মোক দিছিল। মোৰো কিছু টকা আছিল, যিবোৰ মই জমা কৰি থৈছিলোঁ। মই আগতে মানুহৰ কাপোৰ চিলাই কাম কৰিছিলোঁ আৰু সেই টকাৰে মই মোৰ ছোৱালীকেইজনীক পঢ়াই আছিলোঁ। মোৰ 3জনী ছোৱালী আছিল। সিহঁতৰ বয়সৰ ব্যৱধান 1.5 বছৰ আছিল, গতিকে সিহঁতক একে সমনীয়া যেন দেখা গৈছিল। মই বহুত সৰুতে বিয়া হৈছিলোঁ আৰু দেখাত বহুত ধুনীয়া আছিলোঁ। মোক 3জনী ছোৱালীৰ মাকৰ দৰে দেখা নাছিল। মোৰ ছোৱালীকেইজনী মোৰ দৰে বহুত ধুনীয়া আছিল। মই বিচাৰিছিলোঁ যে সিহঁতে ভালকৈ পঢ়া-শুনা কৰি জীৱনত কিবা এটা হওক। মৃণাল শিক্ষিত আছিল, সেইকাৰণে সি নিজেই মোৰ ছোৱালীকেইজনীক সদায় পঢ়াইছিল। এদিন ৰাতি হঠাৎ মৃণাল বিচনাৰ পৰা উঠি ক'লে যে মই যাওঁ। মই ক'লোঁ, তুমি আকৌ ক'লৈ যোৱা? সি ক'লে, ছোৱালীকেইজনীক পঢ়াবলৈ। মই ক'লোঁ, এতিয়া ৰাতি 10টা বাজিছে, তুমি এই সময়ত সিহঁতক পঢ়াব যাব নালাগে। সিহঁতে হয়তো টোপনি গৈছে। সি ক'লে, তুমি নাজানা সিহঁতৰ পৰীক্ষা আৰম্ভ হ'বলৈ ওলাইছে। এতিয়া দিন-ৰাতি একাকাৰ কৰি পঢ়া-শুনা কৰিব লাগিব, তেতিয়াহে ভাল নম্বৰ পাব। আজিকালি প্ৰতিযোগিতা বহুত হৈছে। এনেকৈ কষ্ট নকৰিলে সিহঁতে ভাল চাকৰি নাপাব। মই ক'লোঁ, ঠিক আছে, তুমি কিন্তু সোনকালে আহিবা। তেতিয়া সি ক'লে, কিয়? মোৰ অবিহনে তুমি থাকিব নোৱাৰিবা নেকি? মই ক'লোঁ, তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ, কাৰণ তুমি মোৰ স্বামী, তুমি মোৰ বাবে সকলো। চোৱাচোন, আজি বতৰটো ইমান ভাল আৰু তুমি মোৰ ওচৰত থাকিব এৰি সিহঁতক পঢ়ুৱাবলৈ যাব ওলাইছা। সি ক'লে, এই সময়ত সিহঁতৰ পঢ়া-শুনা বেছি গুৰুত্বপূৰ্ণ। তুমি চিন্তা নকৰিবা, আমাৰ সন্মুখত গোটেই জীৱনটো আছে। তাৰ কথা শুনি মই কেতিয়াবা কেতিয়াবা নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ যে মই এনেকুৱা এজন স্বামী পাইছোঁ, যিয়ে মোৰ ছোৱালীকেইজনীক তাৰ নিজৰ ছোৱালী বুলি ভাবি সিহঁতৰ কাৰণে বহুত চিন্তা কৰিছিল, সিহঁতৰ বহুত যত্ন লৈছিল, লগতে সিহঁতক বেছি গুৰুত্ব দিছিল। আনহাতে সি মোকো সুখী কৰি ৰাখিছিল। এদিন মই বজাৰলৈ যাওঁতে মই মোৰ বান্ধৱী এগৰাকীক লগ পালোঁ। তাই ক'লে, মহিমা, তুমি কেনে আছা আৰু তোমাৰ স্বামী কেনে আছে? মই ক'লোঁ, আমি দুয়োটা ভালেই আছোঁ। তাৰ লগত মোৰ জীৱনটো বহুত ভাল চলি আছে। মই তাৰ লগত বহুত সুখী। মোৰ এই কথা শুনি তাই আচৰিত হৈ ক'লে, ঠিকে আছে, তোমাৰ জীৱনটো যদি ভালেই চলি আছে তাত মোৰ ক'ব লগা একো নাই, কিন্তু মই তোমাক আগতে কৈছিলোঁ যে তাৰ লগত তোমাৰ জীৱনটো কেতিয়াও সুখৰ নহ'ব। তাইৰ কথা শুনি মই ক'লোঁ,
হয়, মোৰ মনত আছে তুমি মোৰ বিয়াৰ দিনা মোক বিয়াৰ মণ্ডপৰ পৰা নিবলৈ আহিছিলা কাৰণ তুমি মৃণালক আন কোনোবা ছোৱালীৰ লগত ঘূৰি ফুৰা দেখিছিলা। কিন্তু চোৱা, এতিয়া তাৰ জীৱনত মোৰ বাহিৰে আন কোনো নাই। সি মোক বহুত মৰম কৰে। এটা কথা সঁচা, এই ল'ৰাবোৰৰ বিয়াৰ আগতে 100জনী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক থাকে, কিন্তু সিহঁতে বিয়া পতা ছোৱালীজনীয়ে সিহঁতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। মৃণাল দেখিবলৈ ধুনীয়া ডেকা ল'ৰা, তাৰ বাবে হয়তো হাজাৰ হাজাৰ ছোৱালীয়ে নিজৰ হৃদয়খন সঁপি দিব পাৰে, কিন্তু সি মোক বিয়া কৰাইছে আৰু এই পৃথিৱীত এনেকুৱা এজন পুৰুষ নোলাব যিয়ে নেকি এজনী ধুনীয়া ছোৱালীৰ ফালে ঘূৰি চোৱা নাই। অলপতো এৰা ধৰা কৰিবই লাগিব। তাই ক'লে, যদি তুমি সুখী আছা ইয়াতকৈ আৰু কি লাগে? তুমি এদিন আমাৰ ঘৰলৈ আহিবা, তেতিয়া ভালকৈ বহি কথা পাতিব পাৰিম, কিন্তু তুমি তোমাৰ স্বামীক আমাৰ ঘৰলৈ নানিবা। মই ক'লো, কিয়? তাই ক'লে, মোক ভুল নুবুজিবা, কাৰণ মোৰ এজনী সৰু ছোৱালী আছে। মই ক'লো, এইবোৰ তুমি কি কৈছা? তাই ক'লে, তুমি তোমাৰ স্বামীক বিশ্বাস কৰা, কিন্তু মই নকৰোঁ। তাইৰ কথা শুনি মই জানিছিলোঁ যে তাই ধেমালি কৰিছে, গতিকে মই তাইৰ কথাত অকণো বেয়া পোৱা নাছিলোঁ। মই এই কথাটো মানি লৈছিলোঁ যে এজন ধুনীয়া ডেকা ল'ৰাৰ পিছত যদি বহুত ছোৱালীৰ লাইন লাগি থাকে, তেন্তে তাত ছোৱালীৰ দোষ, ডেকা ল'ৰাৰ নহয়। বজাৰৰ পৰা আহি দেখিলোঁ যে মোৰ স্বামী মৃণালে মোৰ ছোৱালীৰ কোঠালৈ গৈ সিহঁতক পঢ়ুৱাই আছে। মই সিহঁতক আমনি নকৰাকৈ ভাত ৰান্ধিলোঁ। ভাত আমি গোটেইকেইটাই একেলগে খালোঁ, কিন্তু ভাত খাই উঠাৰ পিছতো মৃণালে সিহঁতক পঢ়াবলৈ সিহঁতৰ কোঠালৈ গ'ল। মই তাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। সি মোক কৈ গৈছিল যে মই সোনকালে আহিম। ময়ো দিনটো কাম কৰি ভাগৰুৱা হৈছিলোঁ, গতিকে বিচনাত পৰাৰ লগে লগে মোৰ টোপনি আহিছিল। ৰাতিপুৱা শুই উঠি দেখিলোঁ যে মৃণাল মোৰ ছোৱালীকেইজনীৰ কোঠাৰ পৰা ওলাই আহিছিল। মই তাক সুধিছিলোঁ, তুমি গোটেই ৰাতিটো সিহঁতৰ কোঠাত কি কৰি আছিলা? তাৰ পিছত সি ক'লে যে মই সিহঁতক পঢ়ুৱাই থাকোঁতে মোৰ টোপনি আহিল আৰু মই তাতে শুই থাকিলোঁ। মই ক'লো, সেইটো কেনেকুৱা ধৰণৰ টোপনি আছিল? তেতিয়া সি ক'লে, তুমি জানাই দেখোন যে মই এজন ডেকা ল'ৰা, অফিচৰ পৰা ঘৰলৈ আহোঁতে বহুত ভাগৰুৱা হৈ আহোঁ, কিন্তু মই মোৰ ছোৱালীকেইজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মোৰ দুখ ভাগৰ প্ৰকাশ নকৰাকৈ সিহঁতক পঢ়ুৱাবলৈ যাওঁ, কাৰণ সিহঁতক ভাল মানুহ কৰিব লাগিব। মই ক'লো, তাৰমানে মই কি বুঢ়ী হ'লোঁ নেকি? সি ক'লে, নাই নাই, তুমি মোতকৈ সৰু হৈ আছা। মোৰ স্বামীয়ে মোৰ লগত বৰ মৰমেৰে কথা পাতিছিল, সেইকাৰণেই মই তাৰ সন্মুখত একো টানকৈ ক'ব পৰা নাছিলোঁ। বহুদিনৰ পৰা মই মোৰ ডাঙৰ ছোৱালী ৰিংকুক ভৰিখন লেঙেৰাই লেঙেৰাই খোজ কাঢ়ি থকা দেখিলোঁ। এইটো কোনো স্বাভাৱিক কথা নাছিল। যেতিয়াই মই তাইক সুধিলোঁ, তাই ক'লে যে মা, মোৰ একো হোৱা নাই, মই ভালেই আছোঁ। এই বুলি কৈ তাই ভালকৈ খোজ কাঢ়িবলৈ চেষ্টা কৰিলে। মই ক'লো, তোমাক যেতিয়াই মই দেখোঁ তেতিয়াই তুমি এনেকৈ খোজ কাঢ়ি ফুৰা, আৰু এতিয়া তুমি কৈছা যে মই ভালেই আছোঁ, তোমাৰ কিবা সমস্যা হৈছে নেকি? তাই ক'লে যে মা, মোৰ একোৱেই হোৱা নাই। এই কথাখিনি পাতি থাকোঁতে তাই মোৰ ফালে এবাৰো চোৱা নাছিল। হয়তো কিবা এটা আছিল যিটো তাই লুকুৱাবলৈ চেষ্টা কৰি আছিল। এদিন মোৰ 3জনী ছোৱালীয়ে আহি মোৰ কাষত বহি ক'লে, মা, তুমি আমাৰ বাবে বহুত কষ্ট কৰা। সৰুৰে পৰা আমি দেখি আহিছোঁ তুমি আমাৰ বাবে বহুত কিবা কিবি ত্যাগ কৰিছা। আমি তোমাক বহুত ভাল পাওঁ। এই বুলি কৈ সিহঁতে মোক সাবটি ধৰি কান্দিবলৈ ধৰিলে। মই ক'লো, আজি কিবা বিশেষ দিন আছে নেকি? তোমালোকে যে পালন কৰা মাতৃ দিৱস নেকি আজি? তাৰ পিছত সিহঁতে ক'লে, নাই মা, আমি কেৱল সুখী হ'ব বিচাৰোঁ। আমি উপলব্ধি কৰিছোঁ যে তুমি বহুত ভাল। তুমি সদায় আমাৰ কথা ভাবি আহিছা, নিজৰ কথা অকণো নাভাবা। এইখিনি কথা কৈ সিহঁত 3জনী কান্দিবলৈ ধৰিলে। কিন্তু মৃণাল অহাৰ লগে লগে তাক দেখি সিহঁতে চকু পানী মচিবলৈ ধৰিলে। মই ক'লো, মৃণাল, চোৱাচোন, আজি তোমাৰ ছোৱালীকেইজনে কেনেকৈ কান্দি আছে নাজানো। আজি সিহঁতৰ কি হ'ল? সিহঁতে হয়তো আজি কিবা ইম'চনেল ফিল্ম চাইছে। মোৰ কথা শুনি সি হাঁহিলে আৰু ক'লে, মোৰ মতে সিহঁতে নিশ্চয় ফিল্ম চোৱা নাই, কিন্তু সিহঁতৰ মগজুটো বেয়া হৈ গৈছে। সি এই কথাকেইটা ভাল সুৰত কোৱা নাছিল। মই ক'লো, তোমাৰ কিয় খং উঠিছে?
সি ক'লে, কাৰণ আজি ৰিংকুৰ জন্মদিন আৰু ইমান ভাল দিন এটাত তাই এই ঘৰখনৰ পৰিৱেশটো নষ্ট কৰিছে। তাৰ কথা শুনি ৰিংকু আচৰিত হ'ল। আজি সঁচাকৈয়ে তাইৰ জন্মদিন আছিল আৰু আগতে তাই নিজৰ জন্মদিনটো বৰ আনন্দৰে পালন কৰিছিল। কিন্তু এইবাৰ তাই নিজৰ জন্মদিনৰ কথাটো কেনেকৈ পাহৰি গ'ল আৰু ময়ো পাহৰিলোঁ। তেতিয়া সি ক'লে, কিন্তু মই পাহৰা নাছিলোঁ। আমাৰ ফালে কেক এটা আগবঢ়াই সি আকৌ ক'লে, আহা কেকটো কাটি লওঁ। সি যেতিয়া এনেকৈ সকলোৰে ইমান যত্ন লৈছিল তেতিয়া মোৰ বৰ ভাল লাগিছিল। মই ভাবিছিলোঁ যে আজি আমি ইজনে সিজনৰ লগত বহুত ভাল সময় কটাম। কিন্তু মই ৰৈ থাকিলোঁ আৰু সি মোৰ ছোৱালীকেইজনীৰ কোঠালৈ গৈ সিহঁতক পঢ়াবলৈ ধৰিলে। মই ক'লোঁ, মৃণাল, সিহঁতৰ পৰীক্ষা কেতিয়া শেষ হ'ব? এই পৰীক্ষাটোৱে মোক মোৰ স্বামীৰ পৰা আঁতৰাই ৰাখিছে। সি ক'লে যে পৰীক্ষা শেষ হ'ল, কিন্তু আগলৈ পঢ়া শুনা বহুত কষ্টকৰ হ'ব, কাৰণ এতিয়া চূড়ান্ত পৰীক্ষা হ'বলৈ ওলাইছে। গতিকে আমি কিছু ত্যাগ কৰিব লাগিব। এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ আছিল। এদিন হঠাতে ৰিংকুৰ স্বাস্থ্যৰ অৱনতি ঘটিল। মই তাইক সুধিলোঁ, কি হৈছে তোমাৰ? তাই ক'লে যে, মা, মই কিবা উল্টা চিধা বস্তু খাইছোঁ, যাৰ বাবে মোৰ পেটত বিষ হোৱাৰ লগতে বমি বমি হ'ব যেন লাগি আছে। মই ক'লোঁ, তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ ব'লা। কিন্তু তাই ক'লে যে, নাই মা, মই নেমু পানী খালে ভাল পাম। কিন্তু তোমাৰ স্বাস্থ্যটো বেছি বেয়া হ'লে কি হ'ব? তেনেতে মৃণাল ঘৰলৈ আহিল। মই তাক চিন্তিত হৈ ক'লোঁ যে ৰিংকুৰ স্বাস্থ্যটো বহুত বেয়া আৰু তাই ডাক্তৰৰ ওচৰলৈও যাব খোজা নাই। সি ক'লে যে তাইৰ স্বাস্থ্যটো ইমান বেয়া নহয় দিয়া, পঢ়া শুনাৰ মানসিক চাপৰ বাবেই এনেকুৱা হৈছে। তাই সোনকালে ভাল হ'ব, গতিকে তুমি চিন্তা নকৰিবা। আগতে সি মোৰ ছোৱালীকেইজনীক লৈ বহুত চিন্তা কৰিছিল, কিন্তু আজি সি এনেকৈ কথা ক'বলৈ ধৰিলে যেন সি একেবাৰে চিন্তিত নহয়। সি ক'লে যে এইবোৰ কথা এতিয়া বাদ দিয়া, অলপ পিছত তাইৰ ভাল হ'ব। মই ক'লোঁ যে অলপ পিছত কেনেকৈ ভাল হ'ব? সি ক'লে যে ডেকা ল'ৰা ছোৱালীৰ গাত বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বেছি থাকে। তুমি যোৱা আৰু মোৰ বাবে ভাতৰ যোগাৰ কৰা, মোৰ বৰ ভোক লাগিছে। আগতে মৃণালে মোৰ ছোৱালীকেইজনীৰ ইমান ভাল যত্ন লৈছিল, কিন্তু আজি ৰিংকুৰ কাৰণে সি কিয় চিন্তা নকৰিলে? এই কথাটোত মই বৰ আচৰিত হ'লোঁ। কিছু সময়ৰ পাছত সঁচাকৈ ৰিংকুৰ স্বাস্থ্যৰ উন্নতি ঘটিল। তাইৰ পেটৰ বিষ ভাল হৈ গ'ল। কিন্তু যেতিয়া মই সিহঁত তিনিজনীৰ বাবে চাহ বনাই সিহঁতৰ ৰুমলৈ যাবলৈ ধৰিলোঁ, তেতিয়া ভিতৰত বহি থকা মোৰ ছোৱালীকেইজনীৰ কথা শুনি মই দুৱাৰত ৰৈ দিলোঁ। সিহঁতে কৈ আছিল যে ভগৱানে তাক কুকুৰৰ দৰে মৃত্যু দিয়ক, সি কেতিয়াও শান্তি নাপাব, শ্মশানলৈ যাবলৈও তাৰ দেহটোকো বিচাৰি নাপাওক। এনেকুৱা বেয়া মানুহ আমি আমাৰ জীৱনত কেতিয়াও দেখা নাই। সি আমাৰ মাৰ মগজুটো নষ্ট কৰি পেলাইছে। সিহঁতৰ এইবোৰ কথা শুনি মই থতমত খালোঁ। সিহঁতে কাৰ কথা কৈ আছিল? তেনেতে মোৰ সৰু ছোৱালীজনীয়ে ক'লে যে তাক এৰি নিজৰ কথা ভাবা। মায়ে যদি এই কথাবোৰ গম পায় তেতিয়া তেওঁ জীয়াই জীয়াই মৰি থাকিব। ৰিংকুই ক'বলৈ ধৰিলে যে মই আৰু সহ্য কৰিব নোৱাৰোঁ, মোৰ আত্মহত্যা কৰিবলৈ মন গৈছে। ৰিংকুৰ কথা শুনি মই সিদ্ধান্ত লৈছিলোঁ যে মই পোনে পোনে ভিতৰলৈ গৈ সিহঁতক সুধিম যে সিহঁতে এইবোৰ কিহৰ কথা পাতি আছে। কিন্তু তাৰ আগতেই মৃণালে মোক চিঞৰি মাতিলে আৰু মই মৃণালৰ ওচৰলৈ আহিলোঁ। তাক ভাত কেইটামান দি ক'লোঁ যে আমাৰ ছোৱালীকেইজনীয়ে কিছুমান অদ্ভুত কথা কৈ আছে, মই নাজানো সিহঁতে কাক গালি পাৰিছে। মই অনুভৱ কৰিছোঁ যে ৰিংকুই আমাৰ পৰা কিবা এটা লুকুৱাই ৰাখিছে। ভাত খাই উঠি মৃণালে মোক উপহাৰ এটা দি ক'লে যে তুমি সিহঁতক এৰি মোৰ ফালে চোৱা। মই দেখিলোঁ যে আজি তাৰ মুডটো বহুত ভাল হৈ আছিল। মই তাৰ কথাবোৰ শুনি আছিলোঁ। তাৰ পিছত আমি দুয়ো এটা সুখৰ ৰাতি পাৰ কৰিলোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে এইটো দেখি মোৰ জীৱ ওলাই গ'ল যে ৰিংকু অজ্ঞান হৈ পৰি আছিল। আমি তাইক লগে লগে ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। কিন্তু মৃণালে তেতিয়াও কৈ আছিল যে তাইক ডাক্তৰৰ ওচৰলৈ নিয়াৰ একো প্ৰয়োজন নাই। মই ক'লোঁ যে তুমি এইবোৰ কি কথা কৈছা? তাই অজ্ঞান হৈ পৰি আছে আৰু তুমি কৈছা যে তাইৰ একো হোৱা নাই। হস্পিটেল পোৱাৰ লগে লগে ডাক্তৰে তাইৰ এটা টেষ্ট কৰালে আৰু ক'লে যে তাই হয়তো খোৱা বোৱা ভালকৈ নকৰে, সেইকাৰণেই তাই দুৰ্বল হৈ গৈছে আৰু ইয়াৰ কাৰণেই তাই অজ্ঞান হৈ পৰিছে। মই তাইৰ এটা টেষ্ট কৰিছোঁ, ৰিপৰ্টটো 2 ঘণ্টাৰ পিছত মই আপোনাক ফোন কৰি কৈ দিম। এই বুলি কৈ ডাক্তৰে আমাক ঘৰলৈ পঠিয়াই দিলে। তাৰ পিছত যেন আমাৰ জীৱনটো সলনি হৈ গ'ল। ডাক্তৰে এনেকুৱা এটা কথা কৈছিল যিটো কথা শুনি মই ৰিংকুৰ কোঠাত ভৰি দি ক'লোঁ যে মই তোমাক এই দিনটোৰ কাৰণে পঢ়াই লিখাই আছোঁ, তোমাক এইবোৰ কৰিবলৈ স্বাধীনতা দিছোঁ।
মোৰ কথা শুনি বাকী দুয়োজনীয়ে আচৰিত হৈ মোৰ ফালে চালে। কিন্তু ৰিংকুই গম পালে যে মই কিহৰ কথা কৈছোঁ, সেইবাবে তাই মূৰটো তল কৰি থিয় হৈ আছিল। কাৰণ ডাক্তৰে মোক কৈছিল যে তোমাৰ ছোৱালীজনী মা হ'ব ওলাইছে আৰু তাই সন্তান নষ্ট কৰাৰ বাবে বড়ি খাইছে, যাৰ বাবে তাইৰ অৱস্থা বেয়া হৈছে। কিন্তু শিশুটি নিৰাপদে আছে, তাৰ একো হোৱা নাই। মোৰ কথা শুনি ৰিংকু কান্দিবলৈ ধৰিলে। মই ক'লো, কোৱা, এই সকলোবোৰ কোনে কৰিছে? তাৰপিছত তাই সকলো কম বুলি কৈ মোক মোৰ ৰুমলৈ লৈ গ'ল। কিন্তু তাত মোক তাই আন এটা বেলেগ কাহিনী শুনাবলৈ ধৰিলে। তাই ক'লে যে এই সকলোবোৰ মোৰ দোষ, মোৰ কাৰণে এই সকলোবোৰ হৈছে। মই ক'লো, এইটো কেনেকৈ সম্ভৱ যে ইয়াত আন কাৰোবাৰ দোষ নাই? তুমি মোক কোৱা, সেই ল'ৰাটো কোন? মই তোমাক তাৰ লগত বিয়া পাতি দিম। তাৰপিছত তাই ক'লে যে সি কেতিয়াও মোক বিয়া নাপাতে, সি ইয়াত নাই, সি বাহিৰত কাম কৰে। তুমি এই কথাটো ইয়াতে শেষ কৰা। মই ক'লো, এই কথাটো এনেকৈ শেষ কৰিব নোৱাৰি। তেতিয়া তাই ক'বলৈ ধৰিলে যে ইয়াত সকলো মোৰ ভুল, যি শাস্তি দিব লগা আছে তুমি মোক দিয়া। মই তোমাক একো নকওঁ। তুমি ইচ্ছা কৰিলে মোৰ পঢ়া শুনা বন্ধ কৰি দিব পাৰিবা, নহ'লে মোক ঘৰতে আবদ্ধ কৰি থৈ দিয়া, নহ'লে যদি পাৰা কোনোবা বুঢ়াৰ লগত মোক বিয়া পাতি দিয়া। মই তাইক গালি পাৰি আছিলোঁ আৰু এইবোৰ ভাবি বহুত চিন্তিত হৈছিলোঁ। কিন্তু তাইৰ কথা শুনি মোৰ এনে অনুভৱ হ'বলৈ ধৰিলে যেন তাই মোতকৈও বেছি চিন্তিত হৈ আছে। মোৰ ছোৱালীজনীয়ে বহুত বেয়াকৈ কান্দিবলৈ ধৰিলে আৰু লগে লগে অজ্ঞান হৈ পৰিল। তাইৰ এই অৱস্থা দেখি মোৰ খং নাইকিয়া হৈ গ'ল আৰু তাইৰ বাবে মোৰ চিন্তা হ'বলৈ ধৰিলে। আমি তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ'লো। ডাক্তৰে ক'লে যে তাই খোৱা ঔষধৰ প্ৰভাৱ হয়তো এতিয়া হৈছে। তাইৰ গৰ্ভত বাঢ়ি অহা সন্তানটো এই পৃথিৱীত আৰু নাই। তাৰপিছত আমি তাইক ঘৰলৈ লৈ আহিলোঁ। মই তাইক বাৰে বাৰে সুধি থাকিলোঁ যে এইটো কাৰ পাপ আছিল, কিন্তু তাই মোক কেতিয়াও একো কোৱা নাছিল। কিন্তু তাইৰ মুখখন বন্ধ হৈ আছিল যদিও তাইৰ চকুৱে মোক কৈ আছিল যে ইয়াৰ আঁৰত এটা ডাঙৰ কাৰণ আছে। ৰিংকু বহুত ভাল ছোৱালী আছিল, পঢ়া শুনাতো তাই বহুত ভাল আছিল। ল'ৰাৰ লগত কথা পতা, প্ৰেম কৰা, এনেবোৰ কথাত তাইৰ অকণো আগ্ৰহ নাছিল। তাই দেখিবলৈ ধুনীয়া আৰু বুদ্ধিমানী ছোৱালী আছিল। তেনেহ'লে তাই এই সকলোবোৰ হঠাতে কেনেকৈ কৰিব পাৰিলে? এইবোৰ কথা ভাবি মই বৰ চিন্তিত হৈ পৰিলোঁ। ৰাতি হোৱাৰ লগে লগে মই দেখিলোঁ যে মোৰ স্বামীয়ে মোৰ কোঠালৈ আহিল আৰু অহাৰ লগে লগে মোৰ ওপৰত হাত দাঙি মোক বেয়াকৈ মাৰপিট কৰিবলৈ ধৰিলে। মই চিঞৰিবলৈ ধৰিলোঁ, কিন্তু মোক বচাবলৈ কোনো নাহিল। তেওঁ মোক কৈ আছিল যে মই তোমাক মাৰি পেলাম। মই বহুত আচৰিত হৈছিলোঁ যে মই কি দোষ কৰিলোঁ, মোৰ ভুল ক'ত? কিন্তু তেওঁ ৰৈ থকা নাছিল। তেওঁ মোৰ অৱস্থা আৰু বেয়া কৰি তুলিছিল। মই হঠাতে চিঞৰিবলৈ ধৰিলোঁ আৰু তাৰ পিছত সাৰ পাই উঠিলোঁ। তেতিয়া দেখিলোঁ যে মৃণাল মোৰ কাষতে শুই আছে। তাৰমানে মই সেয়া সপোন দেখি আছিলোঁ। তাৰপিছত মৃণালে ক'লে, কি হ'ল মহিমা? মই ক'লোঁ, মই বৰ বেয়া সপোন এটা দেখিলোঁ। তেতিয়া সি ক'লে, তুমি এনেকুৱা সপোন এতিয়াও দেখি থাকা, এই পুৰণি কথাবোৰ পাহৰি নোযোৱা কিয়? মই তাক ক'লোঁ যে মই বহুত চিন্তা কৰিলে প্ৰায় এনেকুৱা সপোন দেখোঁ। আমাৰ ঘৰত যি পৰিস্থিতি হৈ আছে, মই এনেধৰণৰ সপোন দেখাটো স্বাভাৱিক। মই এটা কথা এতিয়ালৈ ভাবি পোৱা নাই যে ৰিংকুই ইমান ডাঙৰ এটা পদক্ষেপ কেনেকৈ ল'লে। মৃণালে ক'লে, মই এইবোৰ ইমান একো নাভাবোঁ। আজিকালিৰ ল'ৰা ছোৱালীৰ মাজত এইবোৰ বেছি হৈছে। সিহঁতৰ বাবে এই সকলোবোৰ তেনেই সাধাৰণ কথা। তুমি মাত্ৰ ভগৱানক ধন্যবাদ দিয়া, কাৰণ কথাটো ইয়াতে শেষ হ'ল। তাইৰ অৱস্থাও এতিয়া আগৰ তুলনাত ভাল হৈছে আৰু সেই বিষয়টোও শেষ হ'ল। নহ'লে আমি কাৰো আগত মুখখন দেখুৱাব নোৱাৰিলোহেঁতেন। তেতিয়া মই ক'লোঁ, এতিয়ানো কোনখন মুখ দেখুৱাব পাৰিম? কোনে এই সকলোবোৰ কৰিলে আমি জনাটো উচিত আছিল। তেতিয়া সি ক'লে, আজিকালি নিজৰ ভুলৰ দায়িত্ব ল'বলৈ কোনেও সাজু নহয়, কিন্তু তুমি ভগৱানক ধন্যবাদ দিয়া উচিত যে যি হ'বলগীয়া আছিল সেয়া হৈ গ'ল। এতিয়া আমি আমাৰ ছোৱালীকেইজনীৰ ভালকৈ যত্ন ল'ব লাগিব। মই ক'লোঁ যে এতিয়া আৰু তাইক কলেজলৈ যাব নিদিওঁ। তাই ঘৰতে পঢ়িব আৰু পৰীক্ষাত বহিব। পৰীক্ষা শেষ হোৱাৰ পিছত তাই একেবাৰে কলেজ যোৱাটো বন্ধ কৰি দিম। মোৰ কথা শুনি মৃণালে ক'লে, তাই কিয় কলেজ নাযাব? ইয়াত তাইৰ কি দোষ? মই ক'লোঁ, তুমি তাইক লৈ কিয় ইমান চিন্তা কৰিছা? সি ক'লে, চিন্তা নকৰাকৈ কেনেকৈ থাকিম? সিহঁত কেইজনীকো মই মোৰ ছোৱালী বুলি ভাবোঁ।
কিন্তু মই আজিকালি বহুত চিন্তিত হৈ পৰিছিলোঁ। এদিন হঠাৎ মৃণালক ফোনত কাৰোবাৰ লগত কথা পাতি থকা শুনিছিলোঁ। সি কৈ আছিল যে মই সদায় স্বৰ্গত থাকোঁ, মোৰ কপালখন বহুত ভাল, মোৰ আশে-পাশে এজনী নহয় 4জনী পৰি আছে। এই কথা কৈ সি হাঁহিবলৈ ধৰিলে। মই ভাবিলোঁ এফালে আমাৰ ঘৰত ইমান ডাঙৰ এটা ধুমুহা পাৰ হৈ গৈছে যে আমি এতিয়াও কোনেও স্বাভাৱিক হ'ব পৰা নাই। আনফালে সি ইমান সুখেৰে কাৰ লগত কথা পাতি আছে। তাৰ পিছত সি ক'লে যে মই জনামতে মহিলাবোৰ চালাক হয়, কিন্তু মোৰ কেইজনী একেবাৰে জধামূৰ্খ। সিহঁতক উঠ বুলি ক'লে উঠে আৰু বহ বুলি ক'লে বহে। তাৰ কথা শুনি মই মোৰ কোঠাত হঠাতে সোমাই গ'লোঁ আৰু সি মোক দেখি ফোনটো ছুইচ অফ কৰি দিলে। মই ক'লোঁ তুমি কাৰ লগত কথা পাতি আছিলা? সি ক'লে যে মই মোৰ পেহীৰ লগত কথা পাতি আছিলোঁ। মই ক'লোঁ আজি তেওঁৰ তোমালৈ কেনেকৈ মনত পৰিল? সি ক'লে যে তেওঁৰ বোলে সদায় মনত পৰে, কিন্তু ফোনহে কৰা নহয়। তাৰ মুখখন দেখি স্পষ্টকৈ ধৰিব পাৰি যে সি মিছা কথা কৈছে, কাৰণ তাৰ পেহীয়েক ঢুকুৱা আজি 10 বছৰে হ'বৰ হ'ল। তাৰমানে সি আজিলৈকে মোক বহুত মিছা কথা কৈ আহিছিল। মোৰ মনলৈ এইটো চিন্তা আহিল যে সিটো মোৰ ছোৱালী কেইজনীৰ কোঠালৈ গৈ সিহঁতক পঢ়ুৱাইছিল আৰু সি প্ৰায়ে তাতে টোপনি গৈছিল। আৰু মই ইমান মূৰ্খ আছিলোঁ যে মই মোৰ নিজৰ কোঠাত অকলে শুইছিলোঁ। এতিয়া যদি মই মৃণালক প্ৰশ্ন কৰোঁ তেন্তে সি মিছা কথা ক'ব। সি মোৰ ছোৱালী কেইজনীক পঢ়ুৱাবলৈ গৈ সিহঁতৰ কোঠাটোত কি কৰিছিল সেইটো মই জানিব লাগিব। তাৰপিছত এদিন মই এটা প্লেন বনালোঁ। মই মৃণালক ক'লোঁ যে আজি মই মোৰ বান্ধৱীৰ ঘৰলৈ যাম। তাইৰ ঘৰত সত্যনাৰায়ণ পূজা আছে, মই ৰাতি তাতে থাকিম। ৰিংকুৰ ঘটনাটোৰ পৰা মই বহুত বেছি চিন্তিত হৈ পৰিছোঁ। পূজাত বহিলে মনটো অলপ শান্তি পাম। সি ক'লে হ'ব, তুমি যাবা, তাত গ'লে তোমাৰো ভাল লাগিব। এই বুলি কৈ মই ঘৰৰ পৰা ওলাই আহিলোঁ। মই বিচাৰিছিলোঁ যে সি যি কৰিব বিচাৰে মুক্তভাৱে কৰক। সন্ধিয়া হোৱাৰ লগে লগে মই মোৰ ছোৱালী কেইজনীৰ কোঠাত থকা কিতাপৰ ডাঙৰ আলমাৰীৰ আঁৰত লুকাই থাকিলোঁ। মোৰ ছোৱালী কেইজনীয়ে ৰাতি ভাত পানী খাই সিহঁতৰ কোঠাত বহি আছিল। তাৰপিছত যি হ'ল সেই দৃশ্যটোৱে মোক স্তম্ভিত কৰি তুলিলে। মৃণাল মোৰ ছোৱালী কেইজনীৰ কোঠালৈ সোমাই আহিল। সি এই সময়খিনিত সদায় মোৰ ছোৱালী কেইজনীক পঢ়ুৱাবলৈ আহিছিল, কিন্তু সি অহাৰ লগে লগে ক'লে যে পঢ়া বন্ধ কৰা আৰু কামত লাগা। তাৰ কথা শুনি মই আচৰিত হ'লোঁ যে সি কি কৈছে এইবোৰ। সিহঁতক পঢ়া বন্ধ কৰিবলৈ কিয় কৈছে? এইটো কেৱল সিহঁতক পঢ়ুৱাবলৈহে আহিছিল। তাৰপিছত সি মোৰ সৰু ছোৱালীজনীক ক'লে আজি তোমাৰ পাল। তাৰপিছত তাত সেই সকলোবোৰ হ'বলৈ ধৰিলে, যিটো দেখি মোৰ জীৱ ওলাই গ'ল। সি মোৰ ঘৰখন নৰকলৈ পৰিণত কৰিলে। সি মোৰ ছোৱালী কেইজনীক ব্যৱহাৰ কৰি আছিল। মোৰ ছোৱালী কেইজনীৰ লগত সি বেয়া কাম কৰি আছিল, তাকো মোৰ নিজৰ ঘৰত, মোৰ পিঠিৰ পিছফালে সি এইবোৰ কৰি আছিল। মই লগে লগে তাৰ এটা ভিডিঅ' বনালোঁ, কাৰণ সেইটো প্ৰয়োজনীয় আছিল। কিছু সময়ৰ পিছত সি সিহঁতৰ কোঠাৰ পৰা গুচি গ'ল আৰু মোৰ ছোৱালী কেইজনীয়ে কান্দিবলৈ ধৰিলে। তাৰমানে ৰিংকুৰ গৰ্ভত থকা সন্তানটো মৃণালৰ আছিল। মোৰ মনত পৰিল সেই দিনটোলৈ যেতিয়া মই মৃণালৰ লগত বিয়া হ'বলৈ সিদ্ধান্ত লৈছিলোঁ আৰু সকলোৱে মোক বাধা দিছিল, কৈছিল যে এইটো নকৰিবা, প্ৰথমে তুমি তোমাৰ সন্তানকেইটাৰ যত্ন লোৱা। মোৰ প্ৰথম স্বামীৰ মৃত্যু হৈছিল, কিন্তু তেওঁ অতি নিষ্ঠুৰ মানুহ আছিল। তেওঁ মোক প্ৰতিদিনে কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰিছিল। তেওঁ কৈছিল যে তুমি কেৱল ছোৱালীকে জন্ম দি থাকা, কিন্তু মোক ল'ৰা এটা লাগে। তেওঁ মোক এদিনো সুখী কৰি ৰাখিব নোৱাৰিলে আৰু মোৰ জীৱনটো ধ্বংস কৰি পেলালে। এই 3গৰাকী কন্যা সন্তান তেওঁৰ আছিল। তেওঁৰ মৃত্যুৰ পিছত মৃণাল মোৰ জীৱনলৈ আহিল। তাৰ বয়স কম আছিল। সি মোক পাগলৰ দৰে ভাল পাইছিল, কিন্তু আজি মই বুজিলোঁ যে সি মোক ভাল পোৱা নাছিল। সি অন্য কিবা কামত আহিছিল। সি এডাল তীৰে 4টা চৰাই মাৰিব বিচাৰিছিল। মই হুকহুকাই কান্দিবলৈ ধৰিলোঁ। সকলোৱে মোক বাধা দিছিল আৰু কৈছিল যে তুমি পাগল নহ'বা, তুমি এই অচিনাকি ল'ৰাজনক বিশ্বাস নকৰিবা, তুমি স্বাৰ্থপৰ হৈছা, তুমি কেৱল নিজৰ কথাই ভাবিছা, তোমাৰ ছোৱালীজনীৰ কথা অলপো ভবা নাই। কিন্তু মই ক'লোঁ যে মই নিজৰ কথা কিয় নাভাবিম? মোৰ প্ৰথম স্বামীয়ে মোক বহুত হাৰাশাস্তি কৰিছিল। তেওঁ মোক মানুহৰ দৰে ব্যৱহাৰ কৰা নাছিল। মোৰ বুকুত হৃদয় নাই নেকি যে মই কাৰো লগত বিয়া হ'ব নোৱাৰিম? পৰিয়াল আৰু আত্মীয়সকলৰ বাধা নেওচি মই মৃণালৰ লগত
বিয়া হ'লো। বিয়াৰ পিছত মৃণালে মোৰ ছোৱালীকেইজনীক সদায় তাৰ নিজৰ ছোৱালী বুলি গণ্য কৰিছিল। কিন্তু এই সকলোবোৰ তাৰ নাটক আছিল। আগতে সি সিহঁতৰ বহুত যত্ন লৈছিল। মই পাহৰি গৈছিলোঁ যে সিহঁতৰ নিজৰ দেউতাক নাই। সিহঁতৰ নিজৰ দেউতাকে সিহঁতৰ ইমান যত্ন লোৱা নাছিল। কিন্তু মৃণালে প্ৰমাণ কৰিলে যে এজন সতীয়া দেউতাকে কেতিয়াও নিজৰ দেউতাকৰ ঠাই ল'ব নোৱাৰে। মোৰ দোষ আছিল যে মই তাক বহুত বেছি বিশ্বাস কৰিছিলোঁ। মৃণাল সিহঁতৰ কোঠাৰ পৰা ওলাই যোৱাৰ পিছত মই মোৰ ছোৱালীকেইজনীৰ সন্মুখত আহিলোঁ। সিহঁতে মোক দেখি থতমত খালে আৰু সিহঁতে গম পালে যে মই সকলোবোৰ কথা গম পাইছোঁ। মই ক'লোঁ যে তোমালোকৰ লগত এইবোৰ ইমান অন্যায় হৈ আছে আৰু তোমালোকে মোক কিয় কোৱা নাই? তাৰপিছত সিহঁতে কান্দি কান্দি মোক ক'লে যে মৃণাল দেউতাই আমাক কৈছিল যে যদি আমি এইবোৰ কথা তোমাক কওঁ তেতিয়া সি তোমাক মাৰি পেলাব, তোমাক ধ্বংস কৰি পেলাব বুলি কৈছিল। আৰু আমি এইটো হোৱাটো বিচৰা নাছিলোঁ। আমি ভয় খাইছিলোঁ কাৰণ তোমাৰ বাহিৰে আমাৰ কোনো নাছিল। গতিকে আমি ভয় খাইছিলোঁ। মই ক'লোঁ এই সকলোবোৰ মোৰ কাৰণে হৈছে। মই যদি পুনৰ বিয়া নহ'লো হয় তেন্তে আজি এই দিনটো দেখিব লগা নহ'ল হয়। আৰু ৰিংকুৰ লগত এইবোৰ সি বহুদিনৰ পৰাই কৰি আছিল। মই সিহঁতক ক'লোঁ যে এতিয়া এই কাহিনীটো ইয়াতে শেষ হ'ব। মই তাৰ ওপৰত সকলোৰে হৈ প্ৰতিশোধ ল'ম। তোমালোকে চিন্তা নকৰিবা। ৰিংকুই সুধিলে মা তুমি কি কৰিবা? মই ক'লোঁ মই কি কৰিব লাগিব সেইটো মই ইতিমধ্যে ঠিক কৰিছোঁ। তোমালোকে নিজৰ নিজৰ প্ৰয়োজনীয় সকলো বস্তু পেকিং কৰি ল'বা। কাৰণ আমি এই ৰাজ্যখন চিৰদিনৰ বাবে এৰি যাবলৈ ওলাইছোঁ। নিজকে প্ৰস্তুত কৰিবলৈ মই তোমালোকক এসপ্তাহ সময় দিছোঁ। কিন্তু এই কথা তোমালোকে কাকো নক'বা। তাৰপিছত মই থানালৈ গৈ তাৰ বিৰুদ্ধে ৰিপৰ্ট ফাইল কৰিলোঁ আৰু ভিডিঅ'টো তেওঁলোকক দিলোঁ। মৃণালে হয়তো সপোনতো কল্পনা কৰিব পৰা নাছিল যে তাৰ লগত কি হ'ব ওলাইছে। তাৰ পিছদিনাখন মই মোৰ ছোৱালীকেইজনীক কলেজলৈ পঠিয়াই দিলোঁ আৰু মই ঘৰৰ বাহিৰত লুকাই থাকিলোঁ। তেনেতে পুলিচ আমাৰ ঘৰলৈ আহিল আৰু মৃণালক গ্ৰেপ্তাৰ কৰিলে। মই মোৰ প্ৰয়োজনীয় বস্তুবোৰ লৈ ছোৱালীকেইজনীক কলেজৰ পৰা বাহিৰে বাহিৰে লৈ এইখন ৰাজ্য এৰি আন এখন ৰাজ্য পালোঁ। তাৰপিছত বাতৰি কাকতত গম পালোঁ যে যৌন নিৰ্যাতন চলোৱাৰ নামত মৃণালক 5 বছৰ জেল দিছে। যদি মৃণাল জেলৰ পৰা ওলাই আহে তাৰ বাবে এই শাস্তি যথেষ্ট আছিল যে মই তাক নোকোৱাকৈ চিৰদিনৰ বাবে তাক এৰি দিলোঁ আৰু সি গম নাপায় যে আমি গোটেইকেইজনী ক'ত আছোঁ। আজিকালি মোৰ একেবাৰে টোপনি নহা হ'ল। কাৰণ মোৰ ছোৱালীকেইজনীৰ লগত যি হৈছিল সেয়া যেন মৃণালে নহয় মইহে কৰিছিলোঁ। মোৰ ছোৱালীকেইজনীয়ে পঢ়া-শুনা সম্পূৰ্ণ কৰিছে। এতিয়া সিহঁতে ইয়াতে কাম কৰি আছে আৰু মই মোৰ ঘৰখন নিয়াৰিকৈ চলাই আছোঁ। কিন্তু মই মোৰ মূৰ্খামিৰ বাবে এই সকলোবোৰ হোৱা বুলি নিজকে বহুত গালি পাৰি থাকোঁ। বন্ধু-বান্ধৱীসকল আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।